গরিপুৰৰ ৰাস্তাৰ আঁচনিৰ কামৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক নিজানুৰ ৰহমান, গৰিপুৰ ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বনজিৎ অধিকাৰী, কনিষ্ঠ অভিযন্তা নৰেন্দ্ৰ চৌধুৰী, গৰিপুৰ পৌৰসভাৰ পৌৰপতি জয়া বিশ্বাস, উপ পৌৰপতি বিজু ৰয়কে ধৰি গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত 1,26 লাখ টকা ব্যয় সাপেক্ষে গৰিপুৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ আঁচনিৰ জৰিয়তে কালীবাৰীৰ পৰা গণেশ আখৰা মন্দিৰলৈকে গৌৰৱ পথ নামেৰে নামকৰণ কৰা হয় আৰু ৰঙা ফিটা কাটি কামৰ শুভ উদ্বোধন কৰে বিধায়ক নিজানুৰ ৰহমানে। পলম কৰি হলো এই স্কিমটো আমাৰ জুন মাহতে চেংচন হৈছিলে 1,26 লাখ গৰিপুৰ টাউনৰ মাজমজিয়াত গৌৰৱ পথ মুখ্যমন্ত্ৰী নগৰীয়া আঁচনিৰ জৰিয়তে আজি আমাৰ এই কালী মন্দিৰ গণেশ আখৰালৈকে ৰাস্তাটো হ'ব, আটকধুনীয়া হ'ব। ইয়াত নতুনকৈ লাইটিং আৰু বহাৰ ব্যৱস্থা থাকিব আৰু এই ৰাস্তাৰ যোগেদি গৌৰীপুৰৰ যিটো গৌৰৱ আৰু গৌৰৱ পথ নামে নামকৰণ কৰিছে, এইটো নিশ্চয়কৈ ভাল আঁচনি আৰু আমাৰ মুখ্যমন্ত্ৰী দেৱে নগৰীয়া আঁচনিৰ জৰিয়তে এই টকাটো বরাদ্দ কৰিছে আৰু আমাৰ SDO বনজিৎ অধিকাৰীৰ নেতৃত্বত এই কামখিনি হ'ব, যথেষ্ট ভাল কাম হ'ব। তেখেতৰ কামৰ কোৱালিটি আছে আৰু ঠিকাদাৰকো মই কৈছোঁ যাতে কামটো ভাল হয়। ধন্যবাদ। 1,26 লাখ ইয়াত এই কালীবাৰীৰ পৰা একদম গণেশ আখৰালৈকে।